আমি 24,000 শিক্ষকক ইতিমধ্যে আমি নিযুক্তি প্ৰদান কৰিলো বহুত পদ আমাৰ খালি নাই যিখিনি ৰিটায়াৰমেণ্টৰ কাৰণে যিখিনি পদ খালি হৈছিল সেই তাৰো বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই বিজ্ঞাপন সেকেন্ডাৰী সেকশনত আমি এটা বিশেষ ব্যৱস্থা এইবাৰ গ্ৰহণ কৰিছো যেহেতু আমাৰ গণিত বিষয়ত আমাৰ ডেডিকেটেড কোনো টিচাৰ নাছিলে আমি সায়েন্স টিচাৰ বুলি ৰিক্ৰুট কৰো আৰু এই সায়েন্স টিচাৰজনকে আমি গণিতও পঢ়াবলৈ দিও বিজ্ঞানো পঢ়াবলৈ দিও আজি আমাৰ অনুভৱ যে গণিতৰ কাৰণে ডেডিকেটেড টিচাৰ লাগে আৰু আজি কিছুদিন আগত মাননীয় কেবিনেটে আমাক সন্মতি জনাইছে 2018 চনৰ সেৱা বিধিৰ সংশোধনীৰ জৰিয়তে আমি বিশেষভাৱে গণিতৰ শিক্ষক নিযুক্তি দিয়াৰ কাৰণে গণিত শিক্ষক গ্ৰেজুৱেট টিচাৰ ম্যাথমেটিক্স বুলি এটা পদে আমি আমাৰ হাইস্কুল সমূহত সৃষ্টি কৰিছো আৰু আমাৰ যি নতুন ৰিক্ৰুটমেন্ট হ'ব নতুন ৰিক্ৰুটমেন্টত প্ৰথমবাৰৰ কাৰণে অসমৰ বিদ্যালয়ত আমি ম্যাথছ টিচাৰ স্পেশালি আমি তেওঁলোকক ৰিক্ৰুট কৰিম থ্যাংক ইউ শিক্ষকৰ যেটো আমাৰ ছাত্ৰ শিক্ষকৰ অনুপাত 19:1 ভালেই তাৰ খালি সম বিতৰণৰ কাৰণে আমি এটা ৰেশনালাইজেশনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো এতিয়া ৰেশনালাইজেশন কৰিবলৈ যাওঁতে আমি এটা ৰেশনালাইজেশন ড্ৰাইভ কৰিলো উপাধ্যক্ষ মহোদয় কিন্তু আমি সকলো মানুহ বিভিন্ন বিষয়া কৰ্মচাৰী তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল কৰিব লগা হয় আৰু কৰোতে কাৰোবাৰ প্ৰতি কোনোবাই মৰম কৰে কাৰোবাৰ প্ৰতি কোনোবাই অলপ মানে শাস্তিমূলক দৃষ্টিৰে চাই গতিকে প্ৰকৃত ৰেশনালাইজেশন হৈ নুঠে ইতিমধ্যে আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে যেনেকে শিক্ষা আমি হেতু কৰিলো আৰু শিক্ষা হেতুত ছাত্ৰ শিক্ষকৰ উপস্থিতি লৈছো এবাৰ ৰেশনালাইজেশনৰ কাৰণেও আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স আমি ইউজ কৰাৰ কাৰণে আমাৰ সফটওয়্যাৰ সম্পূৰ্ণ হৈ গল এতিয়া সফটওয়্যাৰ কম্পিউটাৰে গুটেই মোৰ জিলা এখনৰ বিদ্যালয়সমূহৰ পৰিসংখ্যা লৈ কোন শিক্ষকক ক'ত দিব পৰা যায় ইয়াৰ অংকটো সফটওয়্যাৰে কৰি দিব যেটোৰ ওপৰত যেটোক আমি খালি ফাইন টিউনিং হে কৰিম আমি বিভাগে হেতুৰ ফাইন টিউনিং কৰিম অৰ্থাৎ যাতে কোনো বিদ্যালয় ৰেশনালাইজেশনৰ পৰা বাদ পৰি না যায় আৰু অনাহকত কোনো শিক্ষকক বদলীকৰণৰ দ্বাৰা যাতে মানে তেওঁ হেৰিও কৰা না যায় এইখিনিৰ কাৰণে আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স আমি শিক্ষা হেতুত তাত আমি পুনৰ নিয়োগ কৰি ৰেশনালাইজেশনৰ ব্যৱস্থাও কৰিছো আৰু যেহেতু গুটেই কথাখিনি মানৱীয় আৰু মানুহৰ লগত জড়িত যে এটু সিম্পল মানে ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰাৰ নিচিনা নহয় ইটা সিমেন্ট বালিৰ অংক নহয় হিউম্যান বিংক বিভিন্ন জায়গাত প্লেসমেন্ট কৰিব লাগে ইয়াত বহুত ধৰণৰ সুবিধা আছে গৰ্ভৱতী মহিলা এগৰাকীক হঠাৎ বদলি কৰি দিব নোৱাৰি মহিলা এগৰাকীক দুখন নদী পাৰ কৰি পেলে চৰ অঞ্চল এটাত চাকৰি দিব নোৱাৰি দিব্যাংগ ব্যক্তি এজনক য'ত ত'ত পোষ্টিং দিব নোৱাৰি এই মানৱীয় কথাবিলাকো জড়িত হৈ থকাৰ কাৰণে আমি অকমান লাহে ধীৰে কামখিনি কৰিব লগা হৈছে আৰু লাহে ধীৰে কৰি আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক দিয়াৰ ব্যৱস্থা কৰিছো আৰু এই গুটেই ব্যৱস্থাখিনি আমাৰ যিখিনি আইন এতিয়া আছে ৰাইট টু এডুকেশ্যন এক্ট মানে পেৰেন্ট এক্ট আৰু তাৰ লগত আমি অসম চৰকাৰৰ যিকিখন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আছে আৰু তাৰ প্ৰভিন্সিয়েলাইজেশ্যন ৰুল আছে সেইখিনিয়ে আমাৰ যথেষ্ট কামখিনি আমি আগুৱাই নি আছো ইয়াৰ কাৰণে আৰু এখন বিলৰ প্ৰয়োজন নাই বুলি মই উপলব্ধি কৰি তেখেতক মই জনাও যে যেহেতু আমাৰ প্ৰতিষ্ঠিত আইনৰ অধীনত কামখিনি হৈয়ে আছে গতিকে এই বিলখন যাতে প্ৰত্যাহাৰ